5টা দলে পাৰ কৰিছে তেওঁলোকৰ নামসমূহ ঘোষণা কৰি দিবলৈ আগবাঢ়িছোঁ। প্ৰথম হৈছে উখাপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ৰিপুঞ্জয় শইকীয়া, নীলাম ৰঞ্জন বৰুৱা, গৌতম কলিতা। ঋস্মিতা গগৈ, পৰিস্মিতা ডেকা, মীনা মেছ, বৰষা চেত্ৰী, বিস্তিনা মেছ। সাগৰ দাস তেওঁলোকক আগবাঢ়ি আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতেই নাহৰকটীয়া মহাবিদ্যালয়ৰ আইনজীৱী ৰিমলি কোঁৱৰ, ভিতালী ভাদনীয়া, সাগৰিকা গগৈ তেওঁলোককো আগবাঢ়ি আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। A B C D আমাৰ তিন ধৰণৰ ৰাউণ্ড হ'ব ইয়াত। অডিঅ' ৰাউণ্ড থাকিব, ভিজুৱেল ৰাউণ্ড এটাও থাকিব আৰু নৰ্মেল ৰাউণ্ড থাকিব। অডিঅ' ৰাউণ্ড, ভিজুৱেল ৰাউণ্ড আৰু নৰ্মেল ৰাউণ্ড এই তিনিটি ৰাউণ্ডৰ যিবোৰ মাৰ্কিং পদ্ধতি নিয়মাৱলী বেলেগ বেলেগ। আমি এতিয়া প্ৰথমতে অডিঅ' ৰাউণ্ড আৰম্ভ কৰিম। প্ৰতিটো ৰাউণ্ডৰ আমি ঠিক আগে আগে ৰাউণ্ডৰ নিয়মাৱলী ভিজুৱেল ৰাউণ্ড কি হ'ব? ভিডিঅ' নহয়, ভিজুৱেল নহয়, অডিঅ' ৰাউণ্ড হ'ব। অডিঅ' এটা অডিঅ' প্লে হ'ব, তাৰ ওপৰত প্ৰশ্ন হ'ব আৰু ইয়াত লাগিছিল। প্ৰাৰ্থনা এইটো কোনখন পুথিৰ পৰা লোৱা হৈছে? যিসকলে উত্তৰটো শুদ্ধ আছে বুলি অহা তেওঁলোকে লিখি পেলাই আমি সহজ প্ৰশ্ন দিছোঁ কাৰণ প্ৰথমতে আমি আমাৰ যিটো অডিঅ' ৰাউণ্ড আমাৰ এইটো যি নৰ্মেল প্ৰথম নৰ্মেল নামটো আৰম্ভ কৰিব কমলিকাই আমাৰ পিছৰ ৰাউণ্ডলৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটো আমি গ্ৰুপ এ লৈ প্ৰথমে আগবাঢ়িছোঁ। আমি জানো যে মহাত্মা গান্ধীয়ে আমাৰ অসমৰ যিসকল বয়ন শিল্পী আছিলে তেওঁলোকক দেখি কৈছিলে যে তেওঁলোকে সেই কাপোৰত সপোন ৰচিব পাৰে, নহয় জানো? এতিয়া প্ৰশ্নটো হৈছে
মহাত্মা গান্ধীয়ে অসমলৈ প্ৰথমবাৰৰ বাবে কেতিয়া আহিছিল? 1921 চন। শুদ্ধ উত্তৰ গ্ৰুপ এ 10 নম্বৰ লাভ কৰিছে। ইয়াৰ পিছৰ প্ৰশ্নটো আমি গ্ৰুপ বি লৈ আগবঢ়াইছো। চাহ উদ্যোগ অসমৰ অৰ্থনীতিৰ বাবে এক গুৰুত্বপূৰ্ণ উদ্যোগ। এই চাহ খেতি প্ৰথমবাৰৰ বাবে ব্ৰিটিছৰ শাসনকালত ইয়ে সম্পূৰ্ণ 10 নম্বৰ লাভ কৰিছে। ইয়াৰ পিছত আমি ইৰ কাৰণে আহোম ৰজাৰ এজন বিশেষ ৰজা, তেখেতক বুদ্ধি স্বৰ্গ নাৰায়ণ নামে নামাকৰণ কৰা হৈছিলে বা তেখেতক সন্মান দিয়া হৈছিলে। সেই আহোম ৰজাজনৰ নাম কি বাৰু? বুদ্ধি স্বৰ্গ নাৰায়ণ। প্ৰতাপ সিংহ। শুদ্ধ উত্তৰ গ্ৰুপ ডি এ শুদ্ধ উত্তৰৰ বাবে পোনপটীয়া 10 নম্বৰ লাভ কৰিছে। এতিয়া আহিছো চনৰ পৰা 1681 চনলৈ অসমৰ যি ৰাজনৈতিক অস্থিৰতা আহিছিলে, সেই সময়ত তাৰ পিছত আহোম ৰজা গদাধৰ সিংহই ৰাজকুমাৰ গদাধৰ সিংহৰ ৰাজনৈতিক অস্থিৰতাৰ অন্ত পেলাই তেওঁ গদাধৰ সিংহৰ নাম লৈ গদাপানীয়ে ৰজা হৈছিলে, স্বৰ্গদেউ হৈছিলে। এতিয়া তোমালোকলৈ প্ৰশ্নটো হৈছে যে সেই গদাধৰ সিংহ আহোমৰ কোন বংশৰ আছিল বাৰু? তুংখুঙীয়া। শুদ্ধ উত্তৰ। সেই সময়ত আমাৰ কেইটামান বংশ আছিলে, যেনে আমাৰ দিহিঙীয়া, নামৰূপীয়া, দীপমীয়া, তাৰপিছত তুংখুঙীয়া। আমি বি গ্ৰুপলৈ ডাইৰেক্ট সুধিছো। সেই সময়ত আহোম শাসনকালত তেখেতে হাতী সম্পৰ্কে কেনেকৈ হাতী পৰিচালনা কৰিব লাগে বা কেনেকৈ নিৰ্বাচন কৰিব লাগে, এনেকুৱা ধৰণৰ বিশদভাৱে হাতী সম্পৰ্কীয় এখন পুথি তেওঁ লিখি উলিয়াইছিলে। এতিয়া প্ৰশ্নটো হৈছে সেই পুথিখনৰ নাম কি বাৰু? হস্তি বিদ্যাৰ নাম। শুদ্ধ উত্তৰ গ্ৰুপ বি এ ডাইৰেক্ট কোৱেশ্চনটোৰ মোৱামৰীয়া বিদ্ৰোহ যি হৈছিলে আহোম ৰাজ্যৰ পতনৰ এক অন্যতম কাৰণ হিচাপে গণ্য কৰা হয়। সেই মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল? প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল? অসম দিৱস বা চুকাফা দিৱস কেতিয়া পালন কৰা হয়? 2 ডিচেম্বৰ। শুদ্ধ উত্তৰ গ্ৰুপ এ পোনপটীয়া 10 নম্বৰ লাভ কৰিছে। পুৰণি এমপি থিয়েটাৰ বুলি গণ্য কৰা হয়। এই ৰংঘৰ নিৰ্মাণ কাৰ্য ৰুদ্ৰসিংহৰ দিনত কাঠ বাঁহেৰে সজোৱা হৈছিলে। তাৰ পিছত এতিয়া আমি যিটো ৰংঘৰ দেখিছো সেইটো পকা নহয় জানো? সেই পকা ৰংঘৰটো কোনজন স্বৰ্গদেউৰ দিনত সজা হৈছে, নিৰ্মাণ কৰা হৈছে? প্ৰমত্ত সিংহ। শুদ্ধ উত্তৰ গ্ৰুপ বি এ পোনপটীয়া 10 নম্বৰ লাভ কৰিছে। এতিয়া আহিছো আমি গ্ৰুপ চি খনত বংগৰ সুলতানে তুৰ্কক, তোমালোকে শুনিছা, তুৰ্কক পঠিয়াইছিলে আমাৰ অসম আক্ৰমণ কৰিবলৈ বাবে। সেই সময়ত চুহুংমুং আছিলে আমাৰ স্বৰ্গদেউ। চুহুংমুঙৰ সেনাপতি যোন আছিলে ফাচেনমুং বুঢ়াগোহাঁই। সেই যুদ্ধত ফাচেনমুং বুঢ়াগোহাঁই শ্বহীদ হৈছিলে আৰু এই খবৰটো শুনিয়ে তেখেতৰ পত্নীয়ে তোমাৰ কি কয় গোটেই মহিলাসকলক সংগঠিত কৰি যুদ্ধত নামি পৰিছিল আৰু খুব সাহসেৰে যুদ্ধ কৰিছিল। সেই সাহসী মহিলাগৰাকীৰ নাম কি বাৰু? মূলাগাভৰু। শুদ্ধ উত্তৰ গ্ৰুপ চি এ পোনপটীয়া। আহোম আৰু মোগলসকলৰ মাজত এখন চুক্তি হৈছিলে। সেই
আহোমৰ এগৰাকী ৰাজকুমাৰী তেখেতলৈ মোগললৈ বিয়া দিছিলে আৰু বিয়া দিওঁতে ঔৰংজেবৰ পুত্ৰ আজম শাহৰ তেওঁ প্ৰথম পত্নী আছিল সেই আহোম ৰমণীগৰাকীৰ নাম কি বাৰু যি ঘিলাঝাৰী সন্ধি হৈছিলে যিসকল মুছলমান চুলতান সেই সময়ত উত্তৰ ভাৰতৰ পৰা আহি আমাৰ অসম আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিলে অহৰহ তথাপিও তেওঁলোকে সফল হোৱা নাছিলে বাৰে বাৰে আক্ৰমণ কৰিছিলে এতিয়া তোমালোকলৈ প্ৰশ্নটো হৈছে আহোম আৰু মোগলৰ মাজত এই যুদ্ধখন যিখন হৈছিলে 1682 চনত সেই যুদ্ধখনৰ নাম কি বাৰু গ্ৰুপ এ পোনপটীয়া 10 নম্বৰ লাভ কৰিছে ৰাউণ্ডত গ্ৰুপ এ লাভ কৰিছে 10 নম্বৰ গ্ৰুপ বি এ লাভ কৰিছে 30 নম্বৰ গ্ৰুপ সি এ লাভ কৰিছে 10 নম্বৰ গ্ৰুপ ডি এ লাভ কৰিছে 10 নম্বৰ আৰু গ্ৰুপ ই এ লাভ কৰিছে 25 নম্বৰ থ্যাংক ইউ নারায়ণ আৰু গ্ৰুপ ই আৰু গ্ৰুপ ডি মাইনাস 5 এই ৰাজনীতি সম্পৰ্কে নিৰ্জুমনাৰ লগত এজন ব্যক্তি ইয়ালৈ আহিছিল তেখেতে এই কথাবোৰ লিপিবদ্ধ কৰিছিল এই গ্ৰন্থখন তেওঁ যিখন গ্ৰন্থ লিখিছিলে তাৰিখ ই অসম ফাটিয়া ই ইব্ৰিয়া নামেৰে আমি জানো এতিয়া তোমালোকলৈ প্ৰশ্নটো হৈছে এই লেখকজনৰ নাম কি বাৰু যোনে তাৰিখ ই অসম বা ফাটিয়া ই ইব্ৰিয়া নামৰ গ্ৰন্থখন লিখি উলিয়াইছিল অসম সম্পৰ্কে ইয়াৰ পিছত গ্ৰুপ বি ৰ আমি পোনপটীয়া প্ৰশ্ন সুধিছো মোগলসকলৰ যি সম্ৰাট কৰিবলৈ পঠাইছিলে এই গড়গাঁও দখল কৰিবলৈ সক্ষম হৈছিলে এতিয়া তোমালোকলৈ প্ৰশ্নটো হৈছে সেই মোগল সেনাপতিজনৰ নাম কি বাৰু ভুল হৈছে গ্ৰুপ সি মিৰ্জুমলা উদ্ভৱৰ গ্ৰুপ সি এ বাগৰি যোৱা প্ৰশ্নৰ বাবে নম্বৰ লাভ কৰিছে এতিয়া আমি গ্ৰুপ সি ৰ এটা পোনপটীয়া প্ৰশ্ন আগবঢ়াব বিচাৰিছো আমাৰ ভাৰতৰ যি স্বাধীনতা আন্দোলনত পুৰুষৰ লগতে মহিলাসকলো সমানে তেওঁলোকে অৱদান আগবঢ়াই আছে তাৰ তেনে এগৰাকী মহিলা হৈছে আমাৰ তেজপুৰৰ গহপুৰৰ যিয়ে ব্ৰিটিছৰ বুলি তেওঁ পক্ষপাতি লৈছিলে সেই মহিলাগৰাকীৰ নাম কি বাৰু কনকলতা বৰুৱা উদ্ভৱৰ গ্ৰুপ সি এ পোনপটীয়া 10 নম্বৰ লাভ কৰিছে এবাৰ আমি আহিছো গ্ৰুপ ডি লৈ আমি জানো যে আমাৰ যি কীৰ্তিচিহ্ন শিৱসাগৰ পুখুৰী সেই শিৱসাগৰ পুখুৰী খনন কৰাইছিলে শিৱসিংহৰ ৰাণীগৰাকী তেখেতৰ নাম কি বাৰু এবার আমি
অসমলৈ আহিছে জনগোষ্ঠীৰ ব্যক্তিক তেখেতে ৰান্ধনী হিচাপে নিয়োগ কৰিছিল তেখেতৰ তেওঁলোকৰ বাবে কি জনগোষ্ঠীটোৰ নাম কি বাৰু নামটো তাতেতো চামাই কিন্তু জনগোষ্ঠীটো বেলেগ আছে এলৈ বাগৰি গৈছে মাইনাস আছে নেকি দুটা কৰিছে গতিকে এই গ্ৰুপটোৰ নাম কি গ্ৰুপ ই इजी नहीं এই ধাতু হস্তশিল্প বাঁহ শিল্পৰ পাছতে অসমৰ দ্বিতীয় বৃহৎ হস্তশিল্প অসমৰ কোনখন চহৰ এই উদ্যোগৰ বাবে বিখ্যাত itu kalau mau nonton dia nonton aku dia bisa pasang next thing Lolit Sankaran Aru oh udah paling kawan এতিয়া প্ৰশ্নটো হৈছে সেই ব্ৰিটিছ বিষয়াজনৰ নাম কি বাৰু ৰবাৰ্ট ব্ৰুচ শুদ্ধ উত্তৰ গ্ৰুপ বি এ পোনপটীয়া আমাৰ তেল শোধনাগাৰ আছে এই তেল শোধনাগাৰ যি তেল খনন কাৰ্য 1889 চনত আৱিষ্কাৰ হৈছিল এতিয়া প্ৰশ্নটো হৈছে যে কোন প্ৰথমবাৰ বাবে যি আমাৰ তেল শোধনাগাৰ স্থাপন কৰা হৈছিল ডিগবৈ কিমান চনত বাৰু গতিকে প্ৰশ্নটো হৈছে যে তেল শোধনাগাৰ প্ৰথম কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ পিছত প্ৰশ্নটো বাগৰি গৈছে গ্ৰুপ ডি লৈ 1901 শুদ্ধ উত্তৰ গ্ৰুপ ডি এ 5 নম্বৰ লাভ কৰিছে অসমৰ শোণিতপুৰ জিলাৰ এজন ভাৰতীয় স্বাধীনতা কৰ্মী তেখেত সমাজকৰ্মী সাহিত্যিক তেখেতে কংগ্ৰেছৰ বুৰঞ্জী বিলাত মহাত্মা ইত্যাদি গ্ৰন্থ ৰচনা কৰিছে তেখেতে গান্ধীজীৰ আহ্বানত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰি কাৰাগাৰলৈ গৈছে তেখেতক আমি ত্যাগবীৰ নামেৰে জানো এই ব্যক্তিজনৰ নাম কি বাৰু কুশল কোঁৱৰ ভুল উত্তৰ এই প্ৰশ্নটোৰ উত্তৰ আমাৰ ই গ্ৰুপলৈ আগবাঢ়ি গৈছে চন্দ্ৰ বৰুৱা ভুল হৈছে তাৰ পিছত গ্ৰুপ বি ধন্যবাদ জনাইছো মোমাই কামু
সামাজিক ব্যৱস্থাটো উন্নয়নৰ হকে বা আমাৰ সুসংগঠিত কৰি ৰাখিবলৈ এক প্ৰথা তেওঁলোকে আগবঢ়াইছিলে বা প্ৰথা তেওঁলোকে উলিয়াইছিলে। এই প্ৰথাত কি কৰা হয়, 15 বছৰৰ পৰা 60 বছৰ বয়সৰ যিসকল পুৰুষ আছে তেওঁলোকে বাধ্যতামূলকভাৱে শাৰীৰিক শ্ৰম ৰাজ্যখনৰ বাবে দান কৰিব লাগে। গতিকে তোমালোকলৈ প্ৰশ্নটো হৈছে যে এই ব্যৱস্থাটোক আমি কি বুলি জানো? পাইক প্ৰথা শুদ্ধ উত্তৰ। গ্ৰুপ ইয়ে পোনপটীয়া 10 নম্বৰ লাভ কৰিছে। গ্ৰুপ এ লাভ কৰিছে 30 মাৰ্কছ 30 নম্বৰ, গ্ৰুপ বি 30 মাৰ্ক, গ্ৰুপ সি 10 মাৰ্ক, গ্ৰুপ ডি 25 মাৰ্ক আৰু গ্ৰুপ ই 30 মাৰ্ক। থেংক ইউ। শংকৰদেৱে হাতী মাৰি ভূকা ভৰাইছিল। হাতী মাৰি ভূকা ভৰাইছিল বুলি কোৱা হয় নহয়? গুণমালা গুণমালা কোচ ৰজাই ভাগৱতখন, প্ৰকাণ্ড কলবৰ ভাগৱতখন এদিনত পঢ়িব পৰাকৈ ছুটি কৰি দিবলৈ কৈছিলে। এতিয়া কোচসভাৰ সভাত বাকী ব্ৰাহ্মণ পণ্ডিতসকল আছে, তেওঁলোকে অসম্ভৱ বুলি কৈছিলে, কিন্তু শংকৰদেৱে এয়া সম্ভৱ বুলি কৈছিলে। আৰু তেওঁ এই গোটেই ভাগৱতখন 6টা অধ্যায়ত গুণমালা হিচাপে প্ৰকাশ কৰিছিলে আৰু এটা ৰাতিৰ ভিতৰতে তেওঁ লিখি উলিয়াইছে। পিছদিনাখন তেওঁ এই কোচ ৰজা নৰনাৰায়ণৰ আগত এই গুণমালাখন দিছিলে আৰু এয়া হ'ল গুণমালা।